আমাৰ দাদাই মেজি বনাই আছে। খৰি কাটি হৈ গ'ল, ফালিও হৈ গ'ল, মেজিটো বনালেই হৈ যাব। খানা কেনেকুৱা আছে? মজা মজা। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ব্লগলৈ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকলৈ মাঘ বিহুৰ লগ জনাইছোঁ। আজি হৈছে উৰুকাৰ প্ৰস্তুতি চলি আছে আমাৰ ইয়াত। মেজি সাজিবলৈ লৈছোঁ। এয়া আমাৰ দাদাই মেজি বনাই আছে। খৰি কাটি হৈ গ'ল, ফালিও হৈ গ'ল, মেজিটো বনালেই হৈ যাব। ইয়াত এটা তম্বু নিচিনাকৈ তৰা হ'ব। বাকী চাই যাওক আপোনালোকে। সকলো কাম হৈ গ'ল। ৰাতিপুৱাতে ব্লগ ষ্টাৰ্ট কৰি এতিয়া প্ৰায় 3টা বাজি গ'লেই। এতিয়া আকৌ লৈছোঁ। প্ৰায় সকলো কাম হৈ গ'ল। আমাৰ মেজি বনালোঁ। এইটো ভাত বনাবলৈ, এইটো এটা লাইটিং ডেক'ৰেশ্যন হ'ব আমাৰ প্ৰায় হ'লেই। নালাগে চবফালে গান বাজনা বাজি আছে। বিহু খানা হৈ আছে। আৰু ক'বলৈ মই অথনিতে ফোন কৰিছিলোঁ, আহিম আহিমকৈ অহাই নাই, ক'ত আছে জানো। আপোনালোকে একেদিনাই আজি 2টা ধৰণৰ ব্লগ পাব, চাই যাওক আপুনি। ঠাণ্ডা পুৰা মাৰিছে, মই পাইছোঁহি আৰু ফোন কৰিলেহি। ত' লগৰ এটা ঘৰলৈ গৈ আছোঁ ব্লগ, চাই থাকক ভিডিঅ'টো। আৰু ধামাকা এটা হ'ব আজি ভিডিঅ'টো। আৰু মানে আজি দুটা ব্লগ হ'ব আজি, সেইকাৰণে 12টা বজাৰ পিছত এইটো অলপ বেলেগ ধামাকা ব্লগ, আৰু এইটো এটা ধামাকা। এইটো চাই থাকক আপোনালোকে। এয়া আমি প্ৰাচুৰ্য ঘৰলৈ আহিছিলোঁ। সিহঁতৰ ঘৰলৈ সিহঁতৰ খানা কেনেকুৱা প্ৰস্তুতি চলি আছে তাৰে অলপ খবৰ লওঁ বুলি আহিলোঁ। সিহঁতৰ ডাঙৰকৈ পাতিছে একদম। সকলো আছে, সিহঁতৰ ঘৰৰ পৰিয়ালবৰ্গ সকলোৱে মিলি খাইছে। বেছি দেৰি নকৰোঁ, সিহঁতৰ ঘৰৰ পৰা আমি যাম, তাকো লৈ যাম আমাৰ ঘৰলৈ। পৱনৰ ঘৰলৈও সি যাব। ইয়াত দেখিছে, সিহঁতৰ ঘৰলৈ আহিলোঁ, দেখুৱাই দিয়া। মানে এনেকুৱাই চিকতা, মই বোলো তেল থকা স্বত্বেও বাইক ঠেলি ঠেলি আনিছে। চিকতা হাৰাম এইটো। সিহঁতৰ ঘৰলৈ আহিলে মানে 4টা যাওঁ, খালি মানে দিছে নে এয়া খানা খাব লৈছো। আজি মাছেৰে খানাটো। প্ৰতি বছৰে হাঁহ খাই থকা হয়, আজি এইবাৰ মাছ কৰি দিলো। আমাক খুই দেই এজনী। কাক মেকুৰীজনী? মাছ খানা কেনেকুৱা আছে? মজা।
এয়া আমি মানে এতিয়া প্ৰায় 1টামান বাজিব হৈছে নহয় জানো? 1টা বাজিলে। চাহ খাবলৈ লৈছোঁ। চাহ এয়া পিঠা একদম পুৰা। তাৰপৰা এয়া গাহৰিটো মানে খৰি কাটি দিম বুলি ভাবিছোঁ। খাই লওঁ। মই ৰাতিপুৱাই লগ পাম আৰু ৰাতিপুৱা একেবাৰে ন? ঠিক আছে। এই আমাৰ ছেকেণ্ড কোটা বহি গ'ল খানাৰ। এতিয়া ৰাতি কিমান বাজিছে? 2:30 বাজিব হ'ল। 2:15 2:15 আমাৰ ছেকেণ্ড টাইপ টিপটো এইটো। প্ৰথমটো মাছে, এইটো গাহৰি। এয়া মেজিত জুই দিবলৈ লৈছোঁ। এয়া ৰাতিটোৰ অন্তত ৰাতিপুৱাইছে আৰু প্ৰায় 5:30মান বাজিছে। আমি খুৰা, মই, আমাৰ দাদাই মেজি জুই দিব লৈছোঁ। এই মেজিৰ উজ্জ্বল তাপে সকলোৰে যাতে বেমাৰ আজাৰ সকলো নাশ কৰি নিয়ে তাকেই কামনা কৰিছোঁ। আকৌ এবাৰ সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। শুই উঠি আহিছে পুৰা হলি নে? হা লৈ দিলি 5:30 হৈছে। 5:30 আমাৰ মেজি জ্বলাই দিছোঁ পুৰা। অকণ ঘৰলৈ গৈছে, ই ঘৰত জ্বলাই আহিবগৈ আকৌ। এয়া আমি মেজিৰ তলত প্ৰসাদ, পিঠা পনা, চাহ খাবলৈ লৈছোঁ। খুৰা খুৰী, মামা মামী সকলো আছে। সকলোৱে একেলগে আমি ভোগালী বিহু উদযাপন কৰি। যিহেতু কালি গোটেই ৰাতিটো হোৱা নাছিলোঁ, সেইবাবে প্ৰসাদ খাই অলপ শুলোঁ। এতিয়া 12টা বাজি গ'লেই, এতিয়া শুই উঠি আহিছোঁ। ব্লগটো শেষ কৰিব পাহৰিয়ে গৈছিলোঁ, এতিয়া পটককৈ মনত পৰিলে। তো আজি যি ব্লগটো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ। আজিলৈ বাই বাই।
मुझको बता दे, मैं उससे मिलूंगा, एक बार मिला दे।